নমস্কাৰ মই উৎপল মানুহক মূৰ্খ বনোৱাৰো এটা সীমা থাকে মানুহক এটোৰ পাছত হিতু মূৰ্খ সজোৱাৰ কৌশল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি দল আৰু চৰকাৰে নিজে আন্দোলনত নামাৰ পাছত মানুহক আন এক মূৰ্খ সজোৱাৰ কৌশল আৰম্ভ কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এইবাৰ ভাৰতীয় আইনৰ ওপৰত আইন বনাব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দাবী যে কোনো এগৰাকী লোকে প্ৰথম গৰাকী পত্নীৰ সৈতে আইনীভাৱে বিবাহ বিচ্ছেদ নকৰাকৈ আন এগৰাকীক বিয়া কৰাব নোৱাৰিব বহু বিবাহক ৰোধিবলৈ অহা 25 নৱেম্বৰত এখন আইন আনিব অসম চৰকাৰে মুখ্যমন্ত্ৰীয়ে কলে আমি শুনিলো তাৰ পাছত খুচৰি চালো ভাৰতীয় আইনে এই সন্দৰ্ভত কি কয় আজিলৈকে ভাৰতত এনে আইন বনাই নাই নে যে এই কামটো আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ বাবেহে বাকি আছিলগৈ খুচৰি চাই দেখিলো বিএনএছ অৰ্থাৎ ভাৰতীয় ন্যায় সংহিতাত আছে সেকশন 82 এই সেকশন 82ত ইতিমধ্যে ইয়াৰ বিধান আছে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যেটো কথাৰ বাবে আইন অনাৰ কথা কৈছে সেই উদ্দেশ্যে ইতিমধ্যে আমাৰ আইন ব্যৱস্থাত ইয়াৰ বিধান আছে তেন্তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আকৌ কিয় এই আইনক অতিক্ৰমে নিজা আইন বনোৱাৰ কথা কৈছে নে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এই আইন সম্পৰ্কে জ্ঞাত নহয় প্ৰথমে শুনি লওক মুখ্যমন্ত্ৰীৰ এই বক্তব্যটো আমি অসমত পলিগেমিৰ বিৰুদ্ধে বহু বিবাহৰ বিৰুদ্ধে এখন আইন আনিম 25 নৱেম্বৰত এই আইনখন সদনত উপস্থাপন হ'ব আৰু কোনোবা ব্যক্তিয়ে যদি প্ৰথম গৰাকী মহিলাক ন্যায়ালয়ৰ জৰিয়তে বিবাহ বিচ্ছেদ নকৰাকৈ যদি দ্বিতীয় বিবাহ কৰে তেওঁৰ 7 বছৰ বা ততোধিক সময় তেওঁ কাৰাদণ্ড ভুগিব লাগিব এতিয়া চাওক ভাৰতীয় ন্যায় সংহিতাৰ ধাৰা 82 কি কয় ভাৰতীয় ন্যায় সংহিতাৰ সেকশন 82 অনুসৰি কোনো পতি বা পত্নীয়ে প্ৰথম বিবাহ আইনীভাৱে বিচ্ছেদ নোহোৱাকৈ দ্বিতীয় বিবাহ কৰালে 7 বছৰ কাৰাদণ্ড আৰু জৰিমনা হ'ব পাৰে যদি প্ৰথম বিবাহৰ তথ্য লুকুৱাই ৰাখি দ্বিতীয় বিবাহ কৰোৱা হয় তেন্তে শাস্তি 10 বছৰলৈকে কাৰাদণ্ড আৰু জৰিমনা হ'ব পাৰে ই এক ভেইলেবল আৰু নন কংগ্ৰেজেবল অপৰাধ ভাৰতীয় আইনত এই বিধান থকাৰ পাছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আকৌ কি আইন অনাৰ কথা কৈছে আইনৰ ছাত্ৰ হৈ যদি মুখ্যমন্ত্ৰীয়ে এই কথাটো নাজানে তেন্তে আইন বিশেষজ্ঞৰ পৰামৰ্শ ল'বলৈ আহ্বান জনালো কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই আইন মুছলমানৰ কাৰণে আনিম বুলি ভাবিছে নেকি যিহেতু মুছলমান পুৰুষৰ ক্ষেত্ৰত বিএনএছৰ ধাৰা 82 প্ৰযোজ্য নহয় গতিকে এজন মুছলমান পুৰুষে 4 গৰাকীকৈ মহিলাক বিবাহ কৰাব পাৰে হে মুছলমান পুৰুষে বহু বিবাহ কৰিব নোৱাৰাকৈ বিধানসভাত এই আইন অনাৰ কথা কৈছে নেকি কিন্তু হেতু ভুল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথাটো নাজানে বুলি নাভাবো যে এনে আইন তেওঁ প্ৰণয়ন কৰিব নোৱাৰে কোনো এখন ৰাজ্য চৰকাৰে এনেদৰে আইন প্ৰণয়ন কৰাটো অসম্ভৱ কোনো এক নিৰ্দিষ্ট ধৰ্মৰ বাবে কোনো চৰকাৰে আইন প্ৰণয়ন কৰিব নোৱাৰে অৰ্থাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি আইন প্ৰণয়নৰ ঘোষণা কৰিছে তাক কাৰ্যকৰী কৰাটো অসম্ভৱ তেনে ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ এনে মন্তব্যই ৰাজ্যত জুবিন গাৰ্গৰ চৰ্চা অব্যাহত থকাৰ সময়ত আন এক চৰ্চা বা বিতৰ্ক কিছু সময়ৰ বাবে চলিব পাৰে কিন্তু তাৰ বাহিৰে আন একো নহয় আৰু এয়াই উদ্দেশ্য নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সেই প্ৰশ্ন উত্থাপন হৈছে